বিশ্বমানৱৰ অসংখ্য তাৰৰ এডালো তাঁৰ যি সাহিত্যিকে কপাব পাৰিব, তেওঁৱেই প্ৰকৃত সাহিত্যিক। লক্ষ্মীনাথ বেজবৰুৱা। লোকৰ কথা মন দি শুনিবা, ভাল কিতাপ মন দি পঢ়িবা, আৰু তাত অহাৰুৱা কথাবাক বাদ দি হাৰুৱাবাক জুকিয়াই মনত থবা। লক্ষ্মীনাথ বেজবৰুৱা। বাক্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক। লক্ষ্মীনাথ বেজবৰুৱা। জীৱনৰ অৰ্থ লুকাই থাকে আশাৰ মাজত। লক্ষ্মীনাথ বেজবৰুৱা। তোমাক নিজকে প্ৰথমে ভালকৈ চলাবলৈ শিকা, তেতিয়াহে আনক চলাব পাৰিবা। লক্ষ্মীনাথ বেজবৰুৱা। পাচি সজা কামি চাচা সন্মানৰ কাম, নিজ মাথো এলেহুৱা। লক্ষ্মীনাথ বেজবৰুৱা। মানুহৰ অহংকাৰে কেতিয়াও সত্যক গ্ৰহণ কৰিব নিদিয়ে, সেইবাবে অহংকাৰ কৰা উচিত নহয়। বাল কামৰ বাবে কিছু বিশেষ মুহূৰ্ত শান্ত আৰু হাঁহিমুখে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শিকা উচিত। আনৰ আচৰণে যাতে কেতিয়াও আমাৰ ভিতৰৰ শান্তি নষ্ট কৰিব নোৱাৰে, তালৈ লক্ষ্য ৰাখিব লাগে। জীৱনত যদি আমি ভাল কথা ভাবোঁ, তেনেহ'লে আমাৰ জীৱনত ভালেই হয়। সেইদৰে বেয়া কথা চিন্তা কৰিলে বেয়াই হয়। জীৱনৰ নিয়ম হ'ল সদায় ভুল মানুহবোৰে আপোনাক সঠিক শিক্ষা দিব আৰু তাত আপুনি গ্ৰহণ কৰিব লাগিব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটোত নতুন আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত অহা বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ। জয় আই অসম।